মৰিয়নি নকছাৰীটো ধুমধামেৰে উদযাপন কৰিলে ফাকুৱা উৎসৱ। ৰঙৰ উৎসৱ ফাকুৱা হৈছে হিন্দু ধৰ্মৰ অন্য এক বিশেষ উৎসৱ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হয় এই ফাকুৱা উৎসৱ। আজি সমগ্ৰ দেশৰ লগতে মৰিয়নি নকছাৰীটো বিগত বছৰৰ দৰে ধুমধামেৰে উদযাপন কৰিলে ৰঙৰ উৎসৱ ফাকুৱা। দেবেৰাপাৰ চাৰিআলি মাৰোৱাৰী সম্প্ৰদায়ৰ শ্যাম মণ্ডল নামৰ সমিতিয়ে যোৱা ৰাতি শলিকা জ্বলোৱা উৎসৱ পালন কৰে আৰু আজি ইজনে সিজনক ৰং সানি প্ৰেম আৰু ভাতৃত্ববোধ গঢ়ি তোলে। সকলোৱে নাচি বাগি আনন্দত মতলীয়া হৈ ৰঙীন হৈ পৰে। ফাকুৱা ৰঙে সকলো অসূয়া অপ্ৰীতি দূৰ কৰাৰ কামনা কৰে শ্যাম মণ্ডল কমিটিয়ে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। আমাৰ নকছাৰী শ্যাম মণ্ডলৰ তৰফৰ পৰা আমি মিডিয়া আৰু চবু মিডিয়ালৈ আমি হোলী সকলোকে শুভেচ্ছা জনাইছোঁ। আজি 5 বছৰীয়া আমাৰ শ্যাম মণ্ডলৰ তৰফৰ হোলী আজি যি পৰম্পৰা আমি আয়োজন কৰিছোঁ, ইয়াত আমাৰ সকলো নকছাৰী ভাই বন্ধু আমাৰ যিটো আমাৰ সনাতন ধৰ্মৰ নীতিমতে আমি এই উৎসৱ আমি পালন কৰি আহিছোঁ আৰু অনাগত আমি পালন কৰি যাম। ইয়াৰ মাজতে আমি ভাই ভণ্টি সকলো আমাক লৈ পিনে আমি এই উৎসৱে সদায় মনাওঁ। আজি প্ৰথমতে আমি ঘৰত নিজৰ যিটো আমাৰ ইষ্ট দেৱতা তেওঁক আমি পূজা অৰ্চনা কৰোঁ। কালি যেনেকৈ আমি পৰম্পৰা তাৰ মেজিক আমি জ্বলাওঁ, আগদিনাখন ৰাতি 11 বজাত জ্বলাইছোঁ। তাৰ আজি এই পৰম্পৰা অনুযায়ী আমি গোটেই সমজুৱাভাৱে আমি এই হোলী আয়োজন কৰিছোঁ। আজি এই হোলী উৎসৱ আমাৰ মতে সকলো মানে ভাতৃত্ববোধ ৰাখিবলৈ মানে যিটো আমাৰ ভাই বন্ধু হিচাপে গোটেই দেশবাসীক আমি এটা আনন্দ নধৰি মৰম চেনা এইটো আনন্দ ধৰি পিনি কোনো দায় দুখ নধৰি পিনি আমি একত্ৰিত হৈ দিব মানে এইটো আমি আহ্বান কৰিছোঁ সকলো দেশবাসীলৈ, জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলোকে।